হেল্ল' এভৰিৱান, এয়া হৈছে এটা ড্ৰেগন ফ্ৰুটছ আৰু আপোনালোকে কোনে কোনে খাই পাইছে জনাবচোন। মই ভাবিলোঁ আজি আমিও ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম, গতিকেলৈ আপোনালোককো দেখাওঁ। এয়া দেউতাই কাটিছে আৰু কাটি পিনি এতিয়া ড্ৰেগন ফ্ৰুটছটো উলিয়াব আৰু এতিয়া কটাটো বাৰু ময়ে শিকাই দিছোঁ কেনেকৈ কাটিব লাগে। বাকীখিনি ভাবিলোঁ লগতে আপোনালোককো দেখাম। তাতে আমাৰ ওচৰৰ খুৰা এজন আহি আছে, তেওঁ কৈ আছে এয়া বোলে কেইদিনমান হ'ল যে কিনা, সেইটো কাৰণে অকণমান বোলে হেৰি হৈ গৈছে। তাৰপিছতে ভাবিলোঁ মই আপোনালোকক ভালকৈ কাটি কেনেকৈ এৰাব পাৰে সেইটো দেখাওঁ। দেউতাই কাটিলেই, তাৰপিছতে এতিয়া এয়া উলিয়াইছে আৰু পিচ পিচকৈ আমি এতিয়া খাম আৰু চবেই এয়া দেখাই দিছে ড্ৰেগন ফ্ৰুটছৰ গুটিকেইটা। এয়া খুৰাই খাই আছে আৰু মাজতে কৈ আছে ড্ৰেগন ফ্ৰুটছ মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ বোলে, ইমান ধুনীয়া লাগিছে বুলি। মাজে মাজে দুটা এটা ইংলিছো কৈছে, আপোনালোকক ভাবিলোঁ এই ইংলিছকেইটা নুশুনোৱাও বুলি, সেইটো কাৰণে এয়া খুৰাই কৈ আছে এইটো বোলে দিন হ'ল যে সেইটো কাৰণে অলপ এনেকুৱা হৈছে বুলি। খুৰাৰ কথাখিনি মই ভাবিলোঁ নুশুনাওঁ আৰু মোৰখিনিকে শুনাওঁ আপোনালোকক। ওচৰতে এজন আছে, তেওঁকো সুধিছে খাই পাইছা নাই কেতিয়াবা বুলি, খুব ধুনীয়া হৈছে বুলি কৈ আছে। ফাৰ্ষ্ট টাইম বোলে ট্ৰাই কৰিছে, ইমান ভাল লাগিছে তাকে কৈ আছে।